हेलो बंधुসকল কি খবৰ আশা কৰো সকলোৰে খবৰ ভাল ওয়েলকাম ব্যাক টু মাই চ্যানেল পূজা 01 আসাম আজি মোৰ ভিডিও স্টাইলটো বেলেগ হৈ গল হয় না নহয় ককছন আপোনালোকে নিজে কমেন্ট কৰি এবাৰলৈ কৈ দিব আপোনালোকে কিয় কি আজি মোৰ ক্যামেৰা ধৰিব লগা কোনো নাই তো মই নিজে বনাই আছো আশা কৰো সকলোৰে খবৰ ভাল মোৰো খবৰ ভাল আৰু বৰষুণ দি আছে এই কাৰণে মানে মানুহ আজি কাকো পোৱা নাই সো কিবা প্ৰবলেমৰ কাৰণে আজি মই নিজে অকলে ভিডিও বনাব লগা হল ট্ৰুভেলুত ভাবিছিলো আজিবুল দাৰ লগত বনাম সো আজিবুল দা কিবা কামত গুছি গল কাস্টমাৰ লৈ আমাৰ বৰাগাঁও ডিলাৰত সো মই এটা কথা কম আপোনালোকে স্কিপ কৰি একদমে ভিডিও নাচাব আপোনালোকে যদি স্কিপ কৰি চাই আপোনালোকে গম নাপাব ন কোনখন গাড়ী কি কন্ডিশন আছে কি কন্ডিশন নাই আৰু মই বহুত মানে ভাল ভাল গাড়ী মই আপোনালোকৰ মাজত আপডেট দি দিছো যদি অকনমান সময় ওলাই গুটেই ভিডিও চাই তেনেহলে প্ৰত্যেকখন গাড়ীৰে আপোনালোকে একদম A to Z মই আপোনালোকক কিলোমিটাৰ হক কিমান প্ৰাইস কিমান কি কন্ডিশন আছে কি নাই মই গুটেইখিনি দি দিছো সো আশা কৰো আপোনালোকে স্কিপ নকৰিব সো বলক বেছি কথা নকৈ ভিডিওটো স্টাৰ্ট কৰো हे बंधुসকল এটা মানে মই ফার্স্ট গাড়ি আজি আপোনালোকক দেখাই আছো ইগনিস এখন বহুতে ধুনিয়া আৰু আপোনালোকে গম পানি ইমান বৰষুণ দি আছে বৰষুণৰ মাজত মই আজি একদম ছাতি লৈ একদম ভিডিও বনাই আছো তথাপিও মানে কি কৰিম উপায় নাই যেহেতু ভিডিও বনাবই লাগিব আপোনালোকে এৰিবই লাগিব সো ভিউয়ার্স আপোনালোকে জাস্ট কন্ডিশন চাক আপোনালোকে এটো ওয়ারেন্টি থকা গাড়ী পাব 2021 ইয়েস 2021 ৰ গাড়ী হয় এখন সাকশন কন্ডিশন একদম নতুনে হৈ আছে মই এই বৰষুণৰ মাজত যিমান খিনি মই পাৰো ইমানখিনি মই আপোনালোকক দেখাবৰ চেষ্টা কৰিম ব্লগৰ ইন্টেৰিয়ৰ চাই লও আৰু এইটো আপোনালোকে লৈ যাক একদম কম বাজেটত দি দিম 4,90,000 টকা দি আপোনালোকে এইখন গাড়ী লৈ যাক ইয়েস 4,90,000 ত এইখন গাড়ী আপোনালোকে পাই আছে তাৰে পৰতো প্ৰাইসটো কিবা অলপ কম হৈয়ে যাব আপোনালোকে একদম টেনচন নলব ফাইনান্স अवेलेबल আছে এইখন চাওক কি ধুনিয়া গাড়ী সকলোৱে গম পাই আছে কি গাড়ী হয় ইকো স্পট ডিজেল ভাৰ্সনৰ হয় আৰু 2015 ৰ হয় এটো আপোনালোকে এটো লৈ যাব পাৰিব 3,20,000 ত ইয়েস 3,20,000 ত এইখন গাড়ী আপোনালোকে লৈ যাব পাৰিব আৰু ফাইনান্স अवेलेबल আছে গুটে কাম সাম কৰি দিয়া হ'ব ট্ৰান্সফাৰচন গুটেই কৰি দিয়া হ'ব এই একদম মানে ভাবিবই নালাগে বলক এবাৰ ইন্টেৰিয়ৰটো চাওক এই বৰষুণত বিৰাট দিগদাৰ আৰু এবাৰ ইন্টেৰিয়ৰ চাই লওক সো গাড়ীৰ একো মানে কৰিব লগা তেনেকুৱা বিশেষ একো নাই জাস্ট আপোনালোকে আহিলে ফিজিক্যালি গাড়ীখন চাব আৰু টেষ্ট ড্ৰাইভ ল'ব একদম বুকিংটো সোনকালে কৰি যাব যদি কোনবা ইকো স্পট বিচাৰি আছে সো আৰু এখন চাই ওমনি কোনোবাই যদি ভাড়া মাৰিব কাৰণে আপোনালোকে ওমনি বিচাৰি আছে কম বাজেটত ফাইনান্সও কৰি দিব লাগে তেনেহলেতো একদমই আপোনালোকে লেট নকৰিব একদম ট্ৰুভেলুত সোনকালে আহি যাওক আৰু আহি মানে টেষ্ট ড্ৰাইভ লওক আৰু সোনকালে গাড়ী বুকিং কৰি একদম গাড়ী একদম ডেলিভাৰী লৈ যাওক কন্ডিশন চাইছেনে ইমান ধুনিয়া কন্ডিশন হৈ আছে সো এটো ইন্টেৰিয়ৰ লক হৈ আছে ভিউয়ার্স মই দেখাব নোৱাৰো এটো 2016 ৰ হয় 86,000 কিলোমিটাৰ চলিছে আৰু এটো আপোনালোকক দি দিম 250 ইয়েস 2,50,000 টকা দি লৈ যাওক কন্ডিশন চাই লওক একদম ফাইনান্স হৈ যাব ভিউয়ার্স কন্ডিশন চালে নে আৰু এখন চাক ইমান ধুনিয়া হোৱাইট কালাৰৰ গাড়ী কন্ডিশন একদম টিপ টপ কি গাড়ী হয় আপোনালোকে সকলোৱে গমে পাইছে চাই i10 2016 ৰ হয় আৰু ভিউয়ার্স এটো ফাইনান্সও হৈ যাব এটো লৈ যাক আপোনালোকে 2,80,000 এবাৰ ইন্টেৰিয়ৰটো চাইছে নে কি ধুনিয়া 2,80,000 পৰাটো কম হৈয়ে যাব প্ৰাইস আৰু এখন i10 চাক তাতেও চালেনে হোৱাইট কালাৰ এটো সেম হোৱাইট কালাৰে হয় আৰু এটো 2011 ৰ হয় ইয়েস 2011 ৰ গাড়ী হয় আৰু 83,000 কিলোমিটাৰ চলিছে এইটো ফাইনান্স নহয় ভিউয়ার্স আপোনালোকে এইটো আপোনালোকে ক্যাশত লৈ যাব লাগিব কিয়কি আপোনালোকে গমে পাই ট্ৰুভেলু ৰুলস 12 পিছৰ পৰা ফাইনান্স কৰে যেহেতু আৰু এইটো আপোনালোকক দি দিম একদম কম 1,60,000 টকা দি এখন গাড়ী লৈ যাওক ট্ৰান্সফাৰচন তো গুটে কৰি দিব ইন্টেৰিয়ৰ চাই লওক ফাইনান্স তো নহয় আপোনালোকক কলুৱে মই সো ভিউয়ার্স মই এই বৰষুণৰ মাজত যিমানখিনি পাৰিছো মই আপোনালোকক দেখাব একদম ট্ৰাই কৰিছো কিবা ভুল হলে আপোনালোকে প্লিজ মোক ক্ষমা কৰি দিব
চাওক নিশান মাইক্ৰা হয় চালেনে 82,000 কিলোমিটাৰ চলিছে আৰু ইয়াতে আপোনালোকে নিশ্চয় আপোনালোকে ভিডিঅ'টো চালে ক'ব যে ইয়াতে কিবা আছে চ' আপোনালোকে একদম নাভাবিব ইয়াতে কিবা কাম আছে তো কামখিনি ইয়াৰ পৰা কৰি দিয়া হ'ব আৰু এইটো আপোনালোকে লৈ যাওক 280 একদম কম বাজেটৰ মানে ক'লোঁ দেই চাই লওক ইঞ্জিন এপ্ৰন গোটেই চিল হৈ আছে বাট বাহিৰত অলপ কাম আছে এইখিনি কৰি দিয়া হ'ব 11ৰ গাড়ী হয় 2,80,000 দি দিম প্ৰাইচটো কমি যাব দিয়ক একদমেই নাভাবিব আপোনালোকে আৰু ভিউৱাৰ্ছ এইটো আপোনালোকে কেছতে ল'ব লাগিব গমে পায় 2011 এখন চাওক মাৰুতি চুজুকি জেন ষ্টেলো BXI হয় 2012ৰ হয় আৰু মানে এইটো কণ্ডিশ্যন যেনেকৈ ধুনীয়া আৰু এইটোৰ ফাইনেন্স হয়নে নহয় মই চিয়'ৰ নহয় বাট আপোনালোকে যদি আহে টেষ্ট ড্ৰাইভ লয় তেনেহ'লে গম পাব ফাইনেন্স হ'বনে নাই ইয়াতে চিষ্টেমত কৈ দিব পাৰিব ইয়াৰ এমপ্লয় আৰু এইটো লৈ যাওক একদম 1,40,000 টকা দি এইটো আপোনালোকক দি দিম য়েছ 1,40,000 পৰা কিবা কম চম হৈ যাব কণ্ডিশ্যন চাইছেনে ইমান ধুনীয়া মৰম লগা কালাৰ একদম তো 800 চাই আছে 2013ৰ হয় যদি কোনোবা 800 বিচাৰি আছে পাই যাব আৰু আছে তথাপি মই যিমানখিনি পাৰোঁ মই ইমানখিনি দেখাই গৈ থাকিম কণ্ডিশ্যন চাইছেনে আপোনালোকে চাই লওক একদম অৰিজিনেল পেণ্টত থকা গাড়ী হয় আৰু ভিউৱাৰ্ছ এইটো ফাইনেন্স হৈ যাব 13ৰ হয় যিহেতু আৰু এইটো আপোনালোকে লৈ যাওক 2,50,000 টকা দি এইখন গাড়ী আপোনালোকক দি দিম চাওক ইণ্টেৰিয়াৰটো মই দেখাব নোৱাৰিম কিয় কি চাওক নিজে চাগাতে ইমান পানী আছে চ' সৰু সুৰা কাম আছে কৰি দিব আৰু এচেছৰিজবোৰতো গমে পায় আপোনালোকে নিজে কৰিব লাগিব যি চেঞ্জ কৰে আপোনালোকৰ ইচ্ছামতে কৰিব পাৰে আৰু আদাৰৱাইজ মাৰুতি চুজুকিৰ পৰা যিখিনি কৰি দিব লাগে কৰি দিব টন হয় 2011ৰ 2011ৰ হয় চাই লওক আৰু ভিউৱাৰ্ছ এইটো ফাইনেন্স নহয় কেছতে ল'ব লাগিব 66,000 কিলোমিটাৰ চলিছে য়েছ অনলি 66,000 কিলোমিটাৰ চলিছে আৰু এইটো লৈ যাওক 1,40,000 টকা দি এইখন গাড়ী আপোনালোকক দি দিম ফাইনেন্সটো নহয় এইটো লক আছে ইণ্টেৰিয়াৰ চ' মই দেখাব নোৱাৰোঁ ইঞ্জিন এপ্ৰন গোটেই চিল থকা হয় গাড়ীখন K10 বিচাৰিছে নেকি যদি বিচাৰিছে ইয়াতে চাওক একদম কম বাজেটত দি দিম 2019ৰ হয় এখন K10 2019 ইয়াতে কিবা কিবি কাম আছে কৰি দিয়া হ'ব আপোনালোক প্ৰত্যেকটো ভিডিঅ'ত কোৱাই হয় যে কাম চাম কৰি দিব কামৰ টেনশ্যন একো নল'ব বাকি ট্ৰান্সফাৰো কৰি দিয়া হয় চ' মই পিছফালে গৈ দেখাব নোৱাৰিম চাওক পানী কিমান পিছল হৈ আছে আৰু এইটো লৈ যাওক আপোনালোকে 280 দি দিম চাওক ৱাৰেণ্টি যদি পাই পাব সিস্টেমত চলে গম পাব জেনুইন সাৰ্ভিসিং ফাইনেন্স গুটেই একদম अवेलेबल আছে আপোনালোকে গমে পাইছে কি গাড়ী হয় ডিজায়াৰ BXI 2014ৰ হয় কন্ডিশন চাওক আপোনালোকে আৰু ভিউয়াৰ্স এটো ফাইনেন্স হৈ যাব একদম কম দামত দি আছো লৈ জায়গা আপোনালোকে 3,40,000ত এখন গাড়ী দি দিম ইন্টেৰিয়ৰ চাওক আৰু জেনুইন সাৰ্ভিসিং টু পাবো ফাইনেন্স হৈ যাব আৰু প্ৰাইসটো কিবা কম সম হৈ যাব দিয়ক বিশৰ বেলেনো জেটা সেকেন্ড টপ মডেল আপোনালোকে গমে পায় ওয়ারেন্টি থকা গাড়ী একদম সাকসুন গাড়ী লুকস ওয়াও ভাল লাগিছে ফাইনেন্স अवेलेबल তো আছেই ওয়ারেন্টি পাই যাব তিনটা সার্ভিসিং ফ্রি পাবো ইন্টেরিয়র সব
78,000 কিলোমিটাৰ চলিছে আৰু এইটো লৈ যাক আপোনালোকে 630 ইয়েছ 6,30,000 টকা দি এইটো দি দিম আপোনালোকক চাওক চাইছেনে গোটেইবিলাক টায়াৰ ৱাও মই 4টা টায়াৰে মই আপোনালোকক দেখাব ট্ৰাই কৰিম বলক স্ক্ৰেচো নাই চাওক মোৰ যদি ভিডিঅ' চাই আপোনালোকৰ ভাল লাগিছে আশা কৰোঁ ভাল লাগিবই সো থ্যাংক ইউ সো মাচ আপোনালোকৰ সাপোৰ্টত মই ইমানখিনি আহিব পাৰিছোঁ সো আশা কৰোঁ মোক আৰু আপোনালোকে সাপোৰ্ট কৰিব আৰু ভিউয়াৰ্স এটা কথা আপোনালোকে প্লিজ মোক কমেন্ট কৰি জনাব কিবা যদি ভুল হয় তথাপিও মোক জনাই দিব কমেন্ট কৰি আৰু কোনে ক'ৰ পৰা চাই স্পেশালি মোক কমেন্ট কৰি জনাব আৰু যিমান পাৰে ইমান শ্বেয়াৰ সাবস্ক্ৰাইব কৰিব একদমই পাহৰি নাযাব যিমান পাৰে সাবস্ক্ৰাইব কৰক আৰু শ্বেয়াৰ কৰি দিব আৰু ওচৰত থকা বেল আইকনটো ক্লিক কৰিব একদম পাহৰি নাযাব কিয় কি যদি বেল আইকনটো ক্লিক কৰি দিয়ে আপোনালোকে গমে পায় মই যেতিয়াই ভিডিঅ' আপডেট দিম আপোনালোকৰ একদম ছকাচ্ছাক একদম সোনকালে গৈ পাব আপোনালোকৰ তাত হয়নে নহয় সো থ্যাংক ইউ সো মাচ